এই পৃথিৱীত যেতিয়া জন্ম লৈছোঁ, দুখ, কষ্ট, ঘাত, প্ৰতিঘাত, সমস্যাৰ মাজতে জীয়াই থাকিব লাগিব। এইখিনি আমাৰ জীৱনৰ অংশ হিচাপে আমাৰ লগতে থাকিব। ইয়াত কোনো ধনী দুখীয়া কথা নাই। আমি যেতিয়ালৈকে এই পৃথিৱীত জীয়াই থাকিম, এইখিনি বস্তু আমাৰ লগত থাকিব, আৰু যেতিয়াই আমি এই পৃথিৱীৰ পৰা গুচি যাম, এইখিনি বস্তু আমাৰ লগত যাব। কিন্তু কেতিয়াবা এনেকুৱা হয়, এনে কিছুমান সমস্যা আহি পৰে, এনে কিছুমান ঘাত প্ৰতিঘাত জীৱনলৈ আহে, যাক লৈ পেলাই আমি হতাশ হৈ পৰোঁ, আমি ভাঙি পৰোঁ। কিন্তু আজি এনেকুৱা এটা কাহিনী ক'ম, যাক শুনিলে আপোনালোকৰ গা নোম থিয় হৈ আহিব। আপোনালোকে চিন্তা কৰিবলৈ বাধ্য হ'ব যে আমাৰ যিখিনি সমস্যা, আমাৰ যিখিনি দুখ কষ্ট তেনে নগণ্য। এই কাহিনী সত্য কাহিনী। এই কাহিনী কোনো মনে সজা কাহিনী নহয়। এই কাহিনী ঝাৰখণ্ডৰ এখন ভিতৰুৱা গাঁও, আৰু সেই গাঁওখনত শিক্ষাৰ প্ৰভাৱ নাছিলে। কুপ্ৰথা, অন্ধবিশ্বাস, বাল্য বিবাহ প্ৰচলন আছিলে। সেই গাঁৱৰে এগৰাকী যুৱতীৰ কাহিনী। সেই যুৱতীগৰাকীক মা দেউতাকে 12 বছৰ বয়সতে, একদম কম বয়সতে বিয়া দিছিলে, বিবাহ পাশত আবদ্ধ কৰাই দিছিলে। আৰু যেতিয়া যুৱতীগৰাকী বিয়া হৈ স্বামী গৃহলৈ গৈছিলে, সেই স্বামী গৃহৰ গাঁৱত সেই যুৱতীগৰাকীতকৈ ধুনীয়া, দেখনীয়া কোনো নাছিলে। সেই যুৱতীগৰাকীয়ে গাঁওখনত জিলিকি আছিলে। আৰু সেইবাবেই তাৰে একাংশ লোক থাকে নহয়, কিছুমান মানুহ যাৰ নাৰীৰ প্ৰতি দুৰ্বলতা থাকে, নাৰীৰ প্ৰতি বেয়া চকু ৰাখে, সেই তেনেকুৱা একাংশ লোকৰ বেয়া চকু পৰিছিলে সেই মহিলাগৰাকীৰ ওপৰত, সেই যুৱতীগৰাকীৰ ওপৰত। এতিয়া মই মহিলা বুলি ক'ম, যেতিয়া বিয়া হৈ আহিছে। তো সেই মহিলাগৰাকীৰ ওপৰত বেয়া চকু পৰিছিল। আনকি যুৱতীগৰাকীৰ বৰ্জনাক সম্বন্ধীয় যিখিনি ঘৰুৱা মানুহ আছিলে, বৰ্জনাখন, তেওঁলোকৰো বেয়া চকু পৰিছিলে সেই মহিলাগৰাকীৰ ওপৰত। আৰু লাহে লাহে এইটো বৃদ্ধি পাবলৈ ধৰিলে, আৰু সকলোৱে সেই বেয়া দৃষ্টি ৰখা মানুহকেইজনে, সেই লোকসকলে বেয়া কৰ্ম কৰাৰ চেষ্টা চলাইছিলে, তেওঁৰ সুযোগ বিচাৰি আছিলে। এনেকৈ দিন বাগৰিছিলে, বছৰ বাগৰিছিলে। 2-3 বছৰৰ পিছত এদিন মহিলাগৰাকী গা ধুবলৈ পুখুৰীলৈ গৈছিলে। আৰু সেই সময়ত নিজানতা আছিলে, মানুহ খুব কম আছিলে, মানুহ নাছিলে, নিজান হৈ আছিলে। আৰু সেই সময়তে 10জন পাখণ্ডই, 10টা পাখণ্ড, 10টা নৰপিশাচে সেই মহিলাগৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা কৰে। কিন্তু মহিলাগৰাকী জোৰ জোৰকৈ চিঞৰি সি তাৰ পৰা বাচিবলৈ চেষ্টা কৰে। আৰু যেতিয়া জোৰ জোৰকৈ চিঞৰিছিলে, সেই পাখণ্ডকেইটাই এৰি থৈ পলায়ন দিয়ে। আৰু তেতিয়াই মহিলাগৰাকী তাৰ পৰা বাচিবলৈ সক্ষম হয়। কিন্তু মহিলাগৰাকীয়ে ভাবিছিলে তাতে সাম কাটিলে, কিন্তু নহয়। সেই পাখণ্ডকেইটাই মনে মনে চিন্তা কৰিবলৈ ধৰিলে যে সেই মহিলাগৰাকীৰ ওপৰত প্ৰতিশোধ লোৱা হ'ব। তেওঁলোকে চিন্তা কৰিলে মহিলাগৰাকীক কেনেকৈ প্ৰতিশোধ লোৱা হ'ব, আৰু তাৰে প্ৰচেষ্টা চলাই থাকিলে যে কেনেকৈ মহিলাগৰাকীক ইয়াৰ প্ৰতিশোধ লোৱা হয়। তাকতো আমি নাপালোৱেই, গতিকে নোপোৱাৰ খঙত সেই মহিলাগৰাকীৰ ওপৰত প্ৰতিশোধ লোৱাৰ প্লান বনালে। আৰু এনেকৈ 1995ৰ ঘটনা, 1995 চন। মহিলাগৰাকী খুব মৰমীয়াল আছিলে। ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীয়ে আহি পেলাই যদি কয়, খুৰী আমাক কিবা এটা খাবলৈ দিয়ক, মহিলাগৰাকীয়ে সদায় সৰু সৰু ল'ৰা ছোৱালীক কিবা নাই কিবা এটা খাবলৈ দিছিলে। সেই 1995 চনতে এই ঘটনা ঘটিছিলে। তেওঁৰ বৰ্জনাকৰ সৰু ছোৱালীজনী, কণমানি ছোৱালীজনী অসুস্থ হৈ পৰিলে। আৰু যেতিয়া অসুস্থ হৈ পৰিলে, সেইদিন আছিলে 1995 চনৰ 1995ৰ 2 ছেপ্টেম্বৰ। সেই 2 ছেপ্টেম্বৰ দিনাখন, 95ৰ 2 ছেপ্টেম্বৰ দিনাখন যেতিয়া অসুস্থ হৈ পৰিলে, সেইখিনি মানুহে তেওঁলোকে যে ভাবি থৈছিলে, চিন্তা কৰি থৈছিলে প্ৰতিশোধ লোৱাৰ কথা, তেতিয়া তেওঁৰ সফল হৈ গ'ল। আৰু তেওঁলোকে এই কথা উলিয়াই দিলে যে মহিলাগৰাকী ডাইন হয়, মহিলাগৰাকী তন্ত্ৰ মন্ত্ৰ জানে, আৰু সেই কিবা তন্ত্ৰ মন্ত্ৰ কৰি পেলাই ছোৱালীজনীক, সেই কণমানি ছোৱালীজনীক কিবা খুৱাই দিলে, সেইকাৰণে অসুস্থ হৈ পৰিলে। আৰু এই কথা গৈ গাঁও পঞ্চায়তত পালেগৈ। গাঁও পঞ্চায়ত কি, আমাৰ ইয়াত যেনেকৈ গাঁওবুঢ়া থাকে বা এনেকুৱা থাকে ন, তো বাহিৰৰ ৰাজ্যবিলাকত
এটা পঞ্চায়ত থাকে আৰু পঞ্চায়তৰ এজন মুৰব্বী থাকে আৰু সকলো গাঁৱৰ ৰাইজে গৈ পেলাই সেই পঞ্চায়তৰ ওচৰত বিচাৰ দিয়ে আৰু যি বিচাৰ কৰি দিয়ে সেয়াই গাঁৱৰ ৰাইজে মানি লয়। তেওঁলোকে আইনৰ ওচৰত নাযায় বা পুলিচৰ ওচৰত নাযায়। তো সেই তেনেকৈ 1995 চনৰ 1995 3 ছেপ্টেম্বৰ দিনাখন সেই পঞ্চায়তত মহিলাগৰাকীৰ ওপৰত বিচাৰ দিলে আৰু সেই বিচাৰত পঞ্চায়তৰ মুৰব্বীয়ে বিচাৰ কৰি পেলাই দোষী সাব্যস্ত কৰিলে সেই মহিলাগৰাকীক। আৰু মহিলাগৰাকীক দোষী সাব্যস্ত কৰি পেলাই মহিলাগৰাকীক 500 টকা জৰিমনা বিহিবৰ কাৰণে আদেশ দিলে আৰু মহিলাগৰাকীও ভয়তে সেই 500 টকা জৰিমনা দিলে। দি পেলাই মহিলাগৰাকীয়ে ভাবিলে ইয়াতে হাম কাটিলে, ইয়াতে মানে সকলো সমাপ্ত হৈ যেতিয়া 500 টকা দি পেলাই মহিলাগৰাকী গুচি গ'ল নিশ্চিন্ত মনে। কিন্তু 4 ছেপ্টেম্বৰ 1995 চন 4 ছেপ্টেম্বৰ দিনাখন যেতিয়া সেই কণমানি ছোৱালীজনী সুস্থ হৈ নুঠিলে, অসুস্থ হৈ থাকিলে আৰু বেছিকৈ অসুস্থ হ'বলৈ ধৰিলে, তেতিয়া সি তাৰে 40-50জনমান গাঁৱৰ মানুহে মহিলাগৰাকীৰ ঘৰত সোমাই মহিলাগৰাকীক জোৰ জবস্তি ধৰ্ষণ কৰাৰ প্ৰচেষ্টা কৰে। যেতিয়া চিঞৰি বাখৰি মহিলাগৰাকীয়ে বাচিবলৈ চেষ্টা কৰে, তেতিয়া মহিলাগৰাকীক চোঁচৰাই আনিলে, বাহিৰলৈ চোঁচৰাই আনি কাপোৰ কানি ফালি গোটেই গাঁওখন চোঁচৰাই ঘূৰাই ফুৰালে। আৰু সেই 4 ছেপ্টেম্বৰ দিনাখনেই পঞ্চায়ত আকৌ বহিলে আৰু পঞ্চায়ত বহি পালে পঞ্চায়তৰ মুখীয়াজনে, পঞ্চায়তৰ মুৰব্বীজনে তান্ত্ৰিক মাতি আনিলে, 2জন তান্ত্ৰিক মাতি আনিলে। আৰু তান্ত্ৰিক দুজন আহি পেলাই চোৱা চিতা কৰি পেলাই তান্ত্ৰিক দুজনেও ক'লে যে এই মহিলাগৰাকীৰ গাত যদি ডাইন আছে বা তন্ত্ৰ মন্ত্ৰ জানে বা এই বেয়া কৰ্ম জানে, তেতিয়াহ'লে এই মানুহৰ মল মূত্ৰ খুৱাই দিয়ক, মানুহৰ পেচাব, মানুহৰ মানে মল খুৱাবৰ কাৰণে ক'লে। আৰু গোটেই গাঁৱৰ মানুহে ধৰি বান্ধি মহিলাগৰাকীক জোৰ জবস্তি মানুহৰ মল খুৱাবৰ কাৰণে, মানুহৰ মূত্ৰ খুৱাবৰ কাৰণে চেষ্টা কৰিলে। কিন্তু মহিলাগৰাকী জোৰ জবস্তি তাৰ পৰা বাচিবৰ কাৰণে বহুত চেষ্টা কৰিলে। তাৰ চেষ্টা কৰি লাষ্টত মহিলাগৰাকীৰ মুখে গাত মানুহৰ মল, মানুহৰ মূত্ৰ পৰি গৈছিলে। আৰু মহিলাগৰাকী তাৰ পৰা যেনে তেনে বাচিবলৈ সক্ষম হ'ল। বাচি দৌৰ মাৰি গৈ যেতিয়া ঘৰ পায়, নিজৰ ঘৰতো তাইক মহিলাগৰাকীক আশ্ৰয় দিয়া নাছিল। তেতিয়া মহিলাগৰাকীয়ে 4টা সন্তানক লগত লৈ পেলাই চুকত লুকাই আছিলে। আৰু লুকাই থাকোঁতেই তেতিয়াই 4জনমান ল'ৰা, মানে যুৱক আহিলে, সৰু ল'ৰা আহিলে, আহি পেলাই ক'লে যে খুৰী আপুনি ইয়াৰ পৰা পলাওক, ইয়াৰ পৰা গুচি যাওক, নহ'লে আপোনাক মাৰি পেলাব, আজি ৰাতিৰ ভিতৰত আপোনাক মাৰি পেলাব, আপুনি ইয়াৰ পৰা গুচি যাওক। তেতিয়া সেই মহিলাগৰাকী তাৰ পৰা বাচি পালে 4টা সন্তানক লৈ পেলাই ৰাতি 12টা বজাত ঘৰৰ পৰা পলাই গৈ প্ৰথম বিধায়কৰ ওচৰত যায়, তাৰ স্থানীয় বিধায়কৰ ওচৰত যায়, যাতে তাৰ বিষয়ে মানে গোচৰ দিব পাৰে, ক'ব পাৰে। কিন্তু তাৰ বিধায়কৰ মানুহে ক'লে যে বিধায়ক নাই, 10 দিনৰ পিছতহে আহিব। তেতিয়া মহিলাগৰাকী ক'লে 10 দিনলৈ মই জীয়াই থাকিম জানো, সেই বুলি কৈ পেলাই তাৰ পৰা গুচি আহিলে। আৰু তাত কোনো সুৰক্ষিত নাপাই পেলাই ৰাতিয়েই মহিলাগৰাকীয়ে 4টা সন্তানক লৈ 15 কিলোমিটাৰ বাট পাৰ কৰি মাকৰ ঘৰলৈ বুলি আগুৱালে। আৰু সেই আগুৱাই গৈ 15 কিলোমিটাৰ বাটটো গৈছেই, তাতে এখন নদী পাৰ হ'ব লাগে। সেই নদীখনো 4টা সন্তানক লৈ পেলাই ৰাতিয়ে পাৰ হৈ যায়। পাৰ হৈ গৈ পেলাই মাকৰ ঘৰ পালেগৈ। যেতিয়া মাক আৰু ভায়েকক সকলো কথা ক'লে, তেতিয়া ভায়েকেও খঙত জ্বলি পকি উঠিল, মাকেও দুখ কৰিব ধৰিলে। আৰু ভায়েকে কেছ দিয়াৰ কথা চিন্তা কৰিছিলে, কিন্তু দুখীয়া মানুহৰ কেছ কোনে ল'ব, দৰিদ্ৰ মানুহৰ কেছ কোনে ল'ব, পুলিচেও গুৰুত্ব নিদিয়া হ'ল। পুলিচেও মানে সেই ডাইন বুলি ভাবি ল'লে। তাৰ পিছতেই প্ৰায় 3 দিনমানৰ পিছত
মাক হাৰ্ট এটেক হৈ পেলাই দুখতে মানে ভাঙি পৰি পেলাই হাৰ্ট এটেক হৈ পেলাই মাক ঢুকাই থাকিলে। আৰু যেতিয়া মাক ঢুকাই থাকিলে সেইখন ঘৰতো স্থান নাইকিয়া হৈ গ'ল মহিলাগৰাকী। আৰু তেতিয়াই সেই গাঁৱৰে এজোপা গছৰ তলত 4টা সন্তানক লৈ পেলাই তাত জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে, সেই গছজোপাৰ তলতে থাকিবলৈ ধৰিলে। তেওঁৰ স্বামী মাজে মাজে আহিছিলে, যদিও গাঁৱৰ ৰাইজে তেওঁকো মানে কৈ দিলে যে সেই মহিলাগৰাকী তোমাৰ পত্নী তাই নহয়, তোমাৰ পত্নী তান্ত্ৰিক বিদ্যা তন্ত্ৰ মন্ত্ৰ জানে, গতিকে তালৈ নাযাবা, নহ'লে তোমাৰো বিপদ হ'ব। আৰু তেতিয়াৰ পৰা তেওঁৰ স্বামীও তেওঁক লগ নিদিয়া হ'ল, তেওঁৰ স্বামীও এৰি দিলে। আৰু সেই 8 মাহ দিন সেই গছজোপাৰ তলতে মহিলাগৰাকীয়ে ল'ৰা ছোৱালী দুটাক লৈ পেলাই 4টা ল'ৰা ছোৱালীক লৈ পেলাই তাতেই থাকিলে। আৰু অৱশেষত মহিলাগৰাকী চিন্তা কৰিলে আইনৰ ওচৰত যাব। আৰু তেওঁ গৈ কোৰ্টত পালেগৈ। কোৰ্টত গৈ যেতিয়া কেছ দিব খুজিছিলে, তেতিয়া ভাল অফিচাৰ কিছুমানক লগ পালে তাত। আৰু অফিচাৰসকলক লগ পোৱাৰ পিছত মহিলাগৰাকীয়ে ফ্লেগ বুলি এটা সন্থাত গ'ল। মানে ফ্লেগ মানে কি, সেই ফ্লেগ সন্থাটোৱে ফ্ৰীকৈ আইনৰ মানে কেছ মানে থাকিলে মোকদ্দমা ফ্ৰীকৈ কৰি দিয়ে, ফ্ৰীকৈ চাই দিয়ে। তো সেই ফ্লেগত ওচৰত গৈ পেলাই তেওঁৰ কেছ সকলোখিনি ফ্লেগে ল'লে। তাৰপিছত ফ্লেগৰ ওচৰত যেতিয়া গ'ল, তেতিয়াই সাংবাদিকসকলক মাতি আনিলে। সাংবাদিকসকল আহিলে, সাংবাদিকসকলে সকলো মহিলাগৰাকীৰ তথ্য ল'লে। সকলো তথ্য লৈ পেলাই যেতিয়া মিডিয়াত প্ৰচাৰ হ'ল, মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে সেই মহিলাগৰাকীৰ মানে দুখৰ কথা গৈ পালেগৈ ৱৰ্ল্ডৰ নেশ্যনেল জিঅ'গ্ৰাফি চেনেলত। আৰু যেতিয়া নেশ্যনেল জিঅ'গ্ৰাফি চেনেলে গম পোৱাৰ পিছত তেওঁলোক আহিলে, আহি পেলাই মহিলাগৰাকীক লগ কৰি সকলো কথা জানি সেই মহিলাগৰাকীৰ ওপৰত এটা ডকুমেণ্টাৰী ভিডিঅ' বনালে। আৰু ডকুমেণ্টাৰী ভিডিঅ' বনোৱাৰ পিছতেই মহিলাগৰাকী এটা NGOৰ লগত জড়িত হৈ গ'ল। NGO এটা আহিলে, NGOটোৱে মহিলাগৰাকীক লগ দিলে। সেই NGOটো হৈছিলে আশাই বোলা NGOটোৱে মহিলাগৰাকীক লগ দিলে। মহিলাগৰাকীক লগ দিয়াৰ পিছত সেই মহিলাগৰাকী NGOটোৰ লগত সংস্পৰ্শলৈ অহাৰ পিছতেই মহিলাগৰাকীয়ে ভালকৈ জানিব পাৰিলে যে কেনেকৈ এগৰাকী মহিলাক যদি অত্যাচাৰ কৰে, তেনেকৈ মানে অন্ধবিশ্বাস বা কুপ্ৰথাৰ বলি হয়, তেতিয়া মহিলাগৰাকীক কেনেকৈ আইনৰ থ্ৰুৱেদি উদ্ধাৰ কৰিব পাৰি, আইনৰ সহায়েৰে তেওঁক উদ্ধাৰ কৰি আনিব পাৰি, সকলো কথা মানে আইনৰ সকলো কথা সেই আশাৰ লগত থাকোঁতে জানি গ'ল। আৰু যেতিয়াই জানিলে, তেতিয়া মহিলাগৰাকীয়ে আশাৰ লগ লাগি পেলাই ঝাৰখণ্ডত য'তেই এনেকৈ কুপ্ৰথা বা অন্ধবিশ্বাসৰ বলি হোৱা মহিলাসকলক উদ্ধাৰ কৰাৰ চেষ্টা চলালে, উদ্ধাৰ কৰিবলৈ ধৰিলে। এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ ধৰিলে। যাকে মানে য'তেই শুনা পায় যে মহিলাগৰাকীক শাস্তি দিছে, তাতেই গৈ তেওঁলোক পাই যায়গৈ। পাই গৈ পেলাই তেওঁলোক আইনৰ থ্ৰুৱেদি তেওঁলোকক উদ্ধাৰ কৰি লৈ আহে। এনেকৈ 174 গৰাকী হ'ব লাগিব উদ্ধাৰ কৰিছিলে। তাৰপিছতে তেনেকৈ ৰৈ নাথাকিলে, থমকি ৰৈ নাথাকিলে, কৰি গৈ থাকিলে। আৰু কৰি গৈ কমেও 500 গৰাকী মহিলাক সেই মহিলাগৰাকীয়ে আশ্ৰয় দিলে। আশ্ৰয় দিয়াই নহয়, সেই মহিলাগৰাকীক জীৱন জীয়াই থাকিবৰ কাৰণে উপাৰ্জনৰ পথ হিচাপে তেওঁলোক জীৱিকা অৰ্জনৰ কাৰণে সকলো প্ৰশিক্ষণ দিলে। কাৰোবাক চিলাই কাম বা কাৰোবাক যিকোনো কামত মানে প্ৰশিক্ষণ দি পেলাই নিজে যাতে স্বাৱলম্বী হ'ব পাৰে, মহিলাসকল নিজে স্বাৱলম্বী হ'ব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিলে। আৰু তাৰপিছতে সেই মহিলাগৰাকীৰ কথা যেতিয়া গোটেই প্ৰচলিত হৈ গ'ল, তেতিয়া ঝাৰখণ্ড চৰকাৰে সন্মান দিবৰ কাৰণে মাতিলে। কিন্তু সেয়াই নহয়, ঝাৰখণ্ড চৰকাৰে যি সন্মান দিলে সেয়াই নহয়। আচল ঘটনা যেতিয়া হ'ল, সেয়া হৈছে কি, যেতিয়া দিল্লীৰ পৰা মহিলাগৰাকীলৈ ফোন আহিলে, মহিলাগৰাকীলৈ
যে মেম আপুনি চুটনি দেৱী হয়নে? তেতিয়া মহিলাগৰাকীয়ে ক'লে, হয় মই চুটনি দেৱীয়ে কৈছোঁ, কওকচোন। তেতিয়া দিল্লীৰ পৰা কৈছে যে আপোনাক ভাৰত চৰকাৰে পদ্মশ্ৰীৰ বাবে মনোনীত কৰিছে, আপুনি দিল্লীলৈ আহিব লাগে। আৰু 2021 চনত, বেছি দিনৰ কথা নহয়, 2021 চনতে চুটনি দেৱীক সকলোৱে চিনি পাব, গুগল চাৰ্চ কৰিব, চুটনি দেৱী বুলি কয়। চুটনি দেৱীক পদ্মশ্ৰীৰে সন্মানিত কৰিলে। গতিকে আপুনি এটা কথা চিন্তা কৰক, ভাবিবলগীয়া কথা হয়নে নাই? আমি যিখিনি দুখ কষ্টত থাকোঁ, আমি যিখিনি যান্ত্ৰণাৰ মাজত থাকোঁ, আমি সেইখিনিকে বহুত বেছি বুলি ভাবি লওঁ। আমি বহুত বহুত ডাঙৰ সমস্যা আহিছে, বহুত ডাঙৰ জীৱনত ঘাত প্ৰতিঘাত আহিছে বুলি ভাবি লওঁ। কিন্তু আপুনি চাওক, চুটনি দেৱীৰ নিচিনা যদি আমাৰ জীৱনত হয়, আমি কি কৰিলোঁ হয়? আমিতো হয়তো নিজৰ জীৱন শেষ কৰি দিবলগীয়া হ'ল। এখন সমাজৰ পৰা ত্যাগ কৰিছিলে, এখন সমাজে তেওঁক বহিষ্কৃত কৰিছিলে, এখন সমাজে তেওঁক অত্যাচাৰ চলাইছিলে। অত্যাচাৰ চলোৱাই নহয়, গোটেই গাঁৱত তেওঁক চুচৰাই মাৰিছিলে। তাৰ উপৰিও মহিলাগৰাকীক মানুহৰ মল মূত্ৰ খোৱাৰ চেষ্টা কৰিছিলে। 8 মাহ দিন 4টা সন্তানক লৈ গছজোপাৰ তলত কেনেকৈ কটাইছিলে আপুনি চিন্তা কৰক। যদি তেনে পৰিস্থিতি আমাৰ মাজত হ'লহেঁতেন, আমাৰ মাজত তেনেকুৱা সমস্যা আহে, তেতিয়াহ'লে আমি কি কৰিলোঁহেঁতেন আপোনালোকে নিজে চিন্তা কৰক। আজি বহুত সংখ্যক লোক আছে, বহুত সংখ্যক যুৱক যুৱতী আছে, অকণমান কিবা এটা প্ৰতাৰণা পালে, অকণমান কিবা এটা দুখ পালে, অকণমান কিবা এটা সমস্যা আহিলে চিধাই আত্মহত্যাৰ পথ বাছি লয়, নিজৰ জীৱনটো শেষ হোৱাৰ পথ বাছি লয়, জীৱনটোৰ লগত যুঁজাৰ কথা চিন্তা নকৰে। কিন্তু চুটনি দেৱী নিচিনা এগৰাকী মহিলাই প্ৰমাণ কৰি দিছে যে জীৱনত যুদ্ধ কৰিব লাগিব। জীৱনটোক যদি জীয়াই থাকিবলৈ হয়, জীৱনটোক লৈ পেলাই যুদ্ধ কৰিবই লাগিব। কেতিয়াও হাৰ মানিব নালাগে, জীৱনটোক লৈ কেতিয়াও হাৰ মানিব নালাগে। সেই প্ৰমাণ কৰি দিলে চুটনি দেৱীয়ে। মই এই কাহিনীটো সঁচা কৈছোঁ নে মিছা কৈছোঁ, আপোনালোকে সকলোৱে গুগল চাৰ্চ কৰিব। গুগল চাৰ্চ কৰি পেলাই চুটনি দেৱী, CHOTNI, চুটনি দেৱী মাৰিব, তেতিয়া সকলো তথ্য গম পাব যে চুটনি দেৱী কোন আছিলে। বা আপুনি ইউটিউবত চাৰ্চ কৰিব, ইউটিউবত চাৰ্চ কৰিলেও চুটনি দেৱীৰ বিষয়ে আপোনালোকে তেওঁৰ কাহিনী শুনিবলৈ পাব। গতিকে মই এটা কাৰণে এই কাহিনীটো ক'লোঁ, কাৰণ বহুতে হয়তো এই কাহিনী নাজানিব পাৰে। গতিকে সেইকাৰণে মই চুটনি দেৱীৰ কাহিনীটো ক'লোঁ। আৰু চিন্তা কৰক, আপোনাৰ চিন্তা কৰক কিমান মই যেতিয়া এই কাহিনীটো, এই ষ্টৰিটো শুনিছিলোঁ, যেতিয়া চাইছিলোঁ, তেতিয়া মোৰ গা নোম থিয় হৈ আহিছিলে। তেতিয়াই মই চিন্তা কৰিছিলোঁ যে আমি কি সমস্যা, আমাৰ কি দুখ, আমি কি কষ্টত আছোঁ। সেই এগৰাকী মহিলা হৈ পেলাই ইমান যান্ত্ৰণাৰ মাজত থাকিও, ইমান যান্ত্ৰণা পায়ো হাৰ নামানিলে জীৱনটোক লৈ পেলাই, আৰু পদ্মশ্ৰী লৈ আহিলে। গতিকে এই ভিডিঅ'টো এটা কাৰণে শ্বেয়াৰ কৰিছোঁ, এটা কাৰণে মই কৈছোঁ যে বহুত যুৱক যুৱতী আছে, সাধাৰণ পৰীক্ষাত ফেইল কৰিলে, পৰীক্ষাত অৱতীৰ্ণ হ'লে হাৰ মানি দিয়ে। হাৰ মানি পেলাই এটা অহিত চিন্তা কৰে, আত্মহত্যাৰ কথা চিন্তা কৰে। বহুত কিছুমান যুৱক যুৱতী আছে যে প্ৰেমত প্ৰতাৰিত হয়, প্ৰেমত প্ৰতাৰণা পায়, তাৰপিছত কি কৰে, নিজৰ জীৱনটো শেষ কৰে। আপুনি এটা চিন্তা কৰক, নিজৰ জীৱনটো শেষ কৰাৰ আগতে এবাৰ ভালকৈ চিন্তা কৰক, আপুনি কাৰ বাবে এই পৃথিৱীত জীয়াই আছে? আপোনাৰ বাবে কোন জীয়াই আছে? আমি নিজেই নিজৰ বাবে, আমাৰ নিজেই জীৱনটো নিজৰ বাবেই, আমাৰ বাবে কোনো জীয়াই থকা নাই। আমি যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম, আমাক যেতিয়া চিতাৰ জুইত উঠাব, কোনো নাযায় যে ময়ো তেওঁৰ লগত চিতাত যাওঁ। গতিকে আমি
নিজেই নিজৰ বন্ধু নিজেই নিজৰ শত্ৰু। গতিকে যিমান সমস্যা আহক, যিমানে ঘাত প্ৰতিঘাত নাহক, যিমানে যি নহওক, হাৰ মানিব নালাগে। জীৱনটোক জীয়াই থাকিবৰ কাৰণে যুদ্ধ কৰিব লাগে, যেনেকৈ চুটনি দেৱীয়ে কৰিছিলে। চুটনি দেৱীয়ে জীৱনটোক লৈ পেলাই যুদ্ধ কৰিলে, সংগ্ৰাম কৰিলে, আৰু অৱশেষত গৈ পেলাই ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী পালে। গতিকে ষ্টৰিটো কেনেকুৱা লাগিলে, কাহিনীটো কেনেকুৱা লাগিলে, এইটো সত্য কাহিনী হয়, মই হেৰি নকৰোঁ, মাত্ৰ এটা কাৰণে দিছোঁ যে এই কাহিনীটো শুনি হয়তো বহুতে উৎসাহ পায়, প্ৰেৰণা পায়, সাহস পায়, জীৱন সংগ্ৰাম চলাই যাবৰ কাৰণে সাহস পায়, জীৱনত জীয়াই থাকিবৰ কাৰণে সাহস পায়, সমস্যাৰ সৈতে যুঁজ দিবৰ কাৰণে সাহস পায়। সেইকাৰণে এই ভিডিঅ'টো দিলোঁ। তো চাব, মই এনেকেই ভিডিঅ' দিম। বহুতে নাচায় এনেকুৱা ধৰণৰ ভিডিঅ', মই জানোৱেই, কিন্তু যিসকলে ভাল পায় বা যিসকলে বিচাৰে, তেওঁসকলে যদি এনেকুৱা ভিডিঅ' বিচাৰে আপোনালোকে, তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে এনে কিছুমান মানসিকভাৱে ভাগি পৰা, মানসিকভাৱে মানে কষ্ট ভুগি থকা, যি মানে দুখ কষ্ট যন্ত্ৰণা ভুগি আছে বা সমস্যাত পৰি আছে, তেওঁলোকে এই ভিডিঅ'টো পাই পেলাই সাহস পায়, উৎসাহ পায়, প্ৰেৰণা পায়। গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানটোতে, আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আহিম, নতুন ষ্টৰি লৈ আহিম। থেংক ইউ।